দি কৈছোঁ কথাখিনি যে শৰণ ভাগ তেনেকুৱা বস্তু আমি যিমান ভাগৱত দিনে ৰাতিয়ে কাতিমা নহয় আপুনি গোটেই বছৰটো জীৱনটো জনম জনম যদি শেষ কৰিলেও তাৰমানে কি নহয় শৰণ নহ'লে বিনা গুৰু চৰণে ভকতি ৰকতি মুকুতি ক'বও নহয় মোৰ উপদেশী গুৰু ৰিজু পাঠক প্ৰভু ঈশ্বৰ আপোনালোকে নাম শুনিছে ৰিজু পাঠক নাম শুনিছে যে তেওঁ কি কৰে তেওঁ এই কথাখিনি কয় যে এজন ব্যক্তিৰ এজন মানুহৰ এজন শিষ্যৰ কি হয় এজন গুৰু পোৱাটো তেওঁৰ জীৱনৰ কাৰণে শিষ্যজনৰ কাৰণে সৌভাগ্য এজন উপযুক্ত গুৰু পোৱাটো এজন শিষ্যৰ কাৰণে সৌভাগ্য আৰু এজন গুৰুৰো এজন উপযুক্ত শিষ্য পোৱাটো তেওঁৰ জীৱনৰ কাৰণে সৌভাগ্য গতিকে সেইকাৰণে যে আমি গুৰু গ্ৰহণ কৰাটো অতি আৱশ্যক যে গুৰু গ্ৰহণ যদি নাথাকে তেতিয়াহ'লে নহয় গুৰু গ্ৰহণ বোলে মই এদিন বুঢ়া হ'ম দে বুঢ়া হোৱাৰ পিছত দাঁত চাত সৰিব তেতিয়াৰ পৰা মই ভক্তি কৰিম নহ'ব তেতিয়া বাৰু কিহে পায় শৰণ ল'ব লাগে 12 বছৰ বয়সৰ পৰা বা 10-11 বছৰৰ পৰাই দিব পাৰে ইচ্ছা কৰিলে তথাপি 12 বছৰৰ পৰা আৰু ৰখিবই নালাগে 12 বছৰৰ পৰাই মানুহে শৰণ ল'ব লাগে ঈশ্বৰৰ ওচৰত বোলে মোৰ সময় হোৱা নাই মই আৰু দিন থাকিম যে কোনে কেতিয়া জানে কাৰ কেতিয়া মৰণ হয় কেতিয়াবা পকা বাটো থাকি যায় আৰু কেঁচা বাটো সৰি যায় এই কোনে ধৰি ৰাখিব ও পাৰিব মনায় এনুৱা মানৱী জনম হে ও কেঁচাই সৰি যাব পকাই থাকি যাব এনুৱা মানৱী জনম হে এতিয়াতো ডেকা চেঙেৰা কত যুৱক যুৱতী মৰিয়ে আছে এইদিনাখনে এই আমাৰ পস্কিয়াৰ পৰা অকণমান আগত এইখিনি যুৱতী এগৰাকী বাইকত বোলে খুব স্পীডত আহি আছিল মৰিলে এনেকুৱা যুৱক যুৱতী কিমান মৰা বুলি বোলে আমি বাতৰিবিলাক পাই থাকোঁ বোলে মানে সেয়া উদীয়মান সেয়া কেঁচা পাতো কেতিয়াবা সৰি যায় পকাই থাকি যাব কেঁচাই সৰি যাব অৰ্থাৎ চুলি পকাজনো হয়তো থাকি যাব পাৰে আৰু কেঁচাজনো সৰি যাব পাৰে সেইকাৰণে ভাবিব নালাগে যে মই সদায় জীয়াই থাকিম মোৰ আয়ুস আৰু বহুত দিন আছে মোৰ আৰু বহুত দিন থাকিম নহয় কালি বা কি হয় কোনেও ক'ব নোৱাৰো আজি আমি হাঁহি আছোঁ কথা কৈ আছোঁ কালি বা কি হয় আমি কোনেও ক'ব নোৱাৰো সেইকাৰণে আজিৰ দিনটোৱে শেষ দিন বুলি পেলাই ভাবি কাম কৰিব লাগে এইটোৱে হ'ল আটাইতকৈ সাধু ব্যক্তিসকলে এই বুলি ভাবি পেলাই কি কৰে কাম কৰি যায় বোলে অহাকালিলৈ ৰখি নাথাকে আজিয়ে শেষ দিন মই আজিয়েই ল'ম আজিয়েই কৰিম এনেকুৱা হ'ব লাগে বোলে মই থৈ দিম বোলে মই অমুকে ল'লেহে ল'ম তমুকে ল'লেহে ল'ম বোলে মোৰ ইটো মিলা নাই ৰ'বা মোৰ ইটো হৈ আছে সেইবিলাক হ'ল অজুহাত এইবিলাক হ'ল অজুহাত চব গতিকে শৰণ ব্যৱস্থাটোৰ ওপৰত বহুত গুৰুত্ব আছে এই গুৰুত্ব ব্যৱস্থাটো যাতে অকণমান ভাবা চিন্তাটো যাতে কৰে যিসকলে লোৱা নাই আৰু যদি লৈছে খুব ভাল কথা তথাপিতো পুত্ৰ মোহৰ বচন ও কৰিবে লাগয় তোৰ ও তোৰ পিতৃৰ ৰাজ্য নিৰন্তৰম ভুঞ্জ বাক্য পালি মোৰ ৰাম এক মনন্তৰ দৈত্যৰ ওপৰ দিলো তো কৰাজ্য ভাৰ মোহৰ বচন শুনা শুদ্ধ মন পালেও বাই কয়া মাৰ ৰাম ও বুলিবি আমাক বদ্ধ কৰিবা মায়াক পাতিলাই আখি এহিয়া শংকায়ে নৰসিংহ দেৱে কহন্ত বাইক কাখী ৰাম এইবাৰ নৰসিংহ ভগৱানে কৈছে যে তথাপিতো পুত্ৰ মোহৰ বচন কৰিবে লাগয় তোৰ তথাপি মই তোমাক কৈছোঁ যে তুমি শুনা যে তোৰ পিতৃৰ ৰাজ্য নিৰন্তৰ ভুঞ্জ বাক্য পালি মোৰ মই তোমাক এটা আজ্ঞা কৰিছোঁ তুমি কি কৰা যে তোমাৰ পিতাৰ যিখন সিংহাসন আছিলে কাৰণ তোমাৰ পিতাক যিহেতু মই মাৰি পেলালোঁ গতিকে সেইকাৰণে তোমাৰ পিতৃৰ সিংহাসনত তুমি কি কৰা অধিষ্ঠিত হোৱা আৰু তুমি কি কৰা প্ৰজাবিলাক পালন কৰা
এই বুলি পেলাই কি কৰিলে নৰসিংহ ভগৱানে কাক দিলে এইখিনি উপদেশ ভক্ত প্ৰহ্লাদক দিলে তাৰপিছতে ক'লে যে তোৰ পিতৃৰ ৰাজ্য নিৰন্তৰ ভুঞ্জ বাক্য পালি মোৰ গতিকে তুমি ভোগ কৰা মোৰ বাক্য পালি তুমি সেই ৰাজ্যখন ভোগ কৰা এক মনন্তৰ দৈত্যৰ ওপৰত দিলো তোক ৰাজ্যভাৰ মুহুৰ বচন শুনা শুদ্ধ মন পালিও বাক্য আমাৰ গতিকে সেইকাৰণে এক মনন্তৰ দৈত্যৰ ওপৰত যে ইমানখিনি দৈত্য আছে বহুত দৈত্য এই দৈত্যবিলাকৰ ওপৰত মানে তুমি গতিকে তোমাক মই কি কৰিলোঁ ৰজা পাতি দিলোঁ মুহুৰ বচন শুনা শুদ্ধ মত পালিও বাক্য আমাৰ গতিকে মই তোমাক আজ্ঞা কৰিছোঁ প্ৰহ্লাদ তুমি কি কৰা শুদ্ধ মনে শুদ্ধ মতি হয় তুমি আমাৰ বাক্য ভাগ ৰাখা যে তুমি এই দৈত্যবিলাক ইমান লাখ লাখ দৈত্য আছে লক্ষ লক্ষ দৈত্যবিলাকৰ তুমি হলা ৰজা গতিকে সেইকাৰণে যে তুমি কি কৰা আমাৰ বাক্য পালি শুদ্ধ চিত্তে তুমি ভজনা কৰা বা ৰাজ্যখন পালন কৰা বুলিবি আমাকো বদ্ধ কৰিবাক মায়াকো পাতিলে আখি তুমি হয়তো মোক ক'ব পাৰা প্ৰহ্লাদ যে তুমি মোক বদ্ধ কৰিলা বুলি পেলাই প্ৰহ্লাদে হয়তো ক'ব পাৰে নৰসিংহ ভগৱানক যে হে প্ৰভু আপুনি মোক দেখোন আকৌ বদ্ধ কৰিলে আবদ্ধ কৰি দিলে কিন্তু তাৰ উত্তৰটো মই কওঁ শুনা প্ৰহ্লাদ এই আশংকাই নৰসিংহদেৱে কহন্ত বাক্য প্ৰকাশী গতিকে এই কথাখিনি এতিয়া নৰসিংহ ভগৱানে ক'ব মোহৰয় অমৃত কথা ক শুনিয়াম ও মোতে দিয়া একমতি সমস্ত ভূততে মুখে দেখিবি ও কৰিবি যজ্ঞ সম্প্ৰতি এই টোপনি লাগিল চাই আছে এৰাম মোতে অৰ্পি কৰ্ম কৰিবি সদায় ও পাপ পুণ্য নষ্ট কৰি ভোগে পুণ্যচয় কৰি তই ক্ষয় এইটো ক'লে এৰি গতিকে এতিয়া ক'লে মোৰ অমৃত কথা শুনিয়া মোতে দিয়া একমতি মই যিখিনি তোমাক অমৃত কথা ক'লোঁ হে প্ৰহ্লাদ যে তুমি সেইকাৰণে কি কৰিবা একমতি হ'বা এই দুইমতি তিনিমতি হ'লে নহ'ব দেই একমতি ঈশ্বৰে যিবিলাক কথা কয় বা বেৰে যিবিলাক কথা কয় এইবিলাক কথাত আমি একমতি হ'ব লাগে সমস্ত ভূততে মুখে দেখিবি কৰিবি যজ্ঞ সম্প্ৰতি গতিকে তুমি কি কৰিবা হে প্ৰহ্লাদ তুমি সমস্ত ভূতত তুমি মোক দেখা পাবা গতিকে সেইকাৰণে ভক্ত প্ৰহ্লাদক কি কৈছিল যে ক তোৰ হৰি ক'ত আছে কৈছিল নহয় যে কচোন তই দেখোন বৰ জয় শ্ৰী হৰি কৰি থাকা তোৰ হৰি ক'ত আছে এই খুঁটাটোতো আছে নেকি বোলে অঁ এই খুঁটাটোতো আছে তেওঁ সকলোতে বিৰাজমান আছে আপোনাৰ তাত আছে মোৰ তাত আছে এই খুঁটাটোত আছে নে অঁ এই খুঁটাটোতো আছে যেতিয়া সেই খুঁটাটোত মাৰি দিলে তেতিয়া তাৰ পৰা নৰসিংহ ভগৱান ওলাই আহে গতিকে সেইকাৰণে কি যে প্ৰহ্লাদে কি দৃষ্টিৰে চাব পাৰিছিল যে প্ৰত্যেকৰ ভিতৰতে কি আছে ঈশ্বৰ আছে এই দৃষ্টিভংগীৰে প্ৰহ্লাদে চাব পাৰিছিলে এইটো দৃষ্টিভংগী হ'ল ভকতিৰ আটাইতকৈ প্ৰধান লক্ষণ ও নাৰায়ণ কাহে ভকতি কৰো তেৰা ও যত জীৱ জংগম কীৰ্তপতংগম অগণগ জগতিৰি কায়া যে যত জীৱ জংগম কীট পতংগম অগণগ জগতিৰি কায়া সেইকাৰণে মহাপুৰুষে বৰগীতত এই ভাগ কথা লিখিছে যে যত জীৱ জংগম যিমানবিলাক জীৱ জগতত বস্তু আছে জীৱ জন্তু আছে আনকি পিপৰাৰ পৰা আদি কৰি সকলোবিলাকতে কীট পতংগম কীট পতংগ সকলোবিলাকতে কি আছে অগণগ জগতিৰি কায়া প্ৰত্যেকৰ ভিতৰতে তোমাৰেই শৰীৰ প্ৰত্যেকৰ ভিতৰতে তুমি আছা প্ৰত্যেকটো শৰীৰৰ ভিতৰতে তুমি বিদ্যমান হৈ আছা সেইকাৰণে আপোনালোক ইয়াতে যিমান কেইজন বহি আছে ইয়াতে প্ৰত্যেকৰ ভিতৰতে ঈশ্বৰ বিৰাজমান হৈ আছে প্ৰত্যেকৰ হৃদয়ত আছে কিন্তু আমি কি নকৰোঁ সেই হৃদয়ত যে ঈশ্বৰ আছে এইটো অনুভৱ নকৰি আমি বিভিন্ন তীৰ্থলৈ যাওঁ বোলে আমাৰ বেলেগত ঈশ্বৰ আছে বোলে আমি অমুকটো মন্দিৰত গ'লেহে আমি ঈশ্বৰক পাম অমুকখন স্থানত গ'লেহে আমি ঈশ্বৰক পাম মোৰ তাত নাই সেইটো নহয় আমাৰ ইয়াতেও ঈশ্বৰ পুৰুষ বিৰাজমান হৈ আছে
মোৰ হিয়াটো আছে কিন্তু আমি সেইটো জগাই তুলিব লাগে জগাব লাগে জাগ্ৰত কৰিব লাগে আৰু জাগ্ৰত কৰাৰ উপায়টো হৈছে শৰণ লৈ তেওঁক ভজনা কৰিব লাগে নাম ল'ব লাগে এই নাম ল'লেহে কি হ'ব তেওঁ জাগি উঠিব নহ'লে নাজাগে এই শুয়ে থাকিব গতিকে সেইকাৰণে এটাই উপায় হ'ল কি যে চবৰ ভিতৰতে আমি বিষ্ণু বুদ্ধি দেখা পাব লাগে প্ৰত্যেকৰ ভিতৰতে বিষ্ণু আছে সেইকাৰণে আমি যেনেকৈ তেনেকৈ যিকোনো জীৱ হত্যা কৰিব নালাগে যিকোনো জীৱক মানে পটকৈ গলটো মচৰা মাৰি দিব নালাগে কাৰণ প্ৰত্যেকৰ ভিতৰতে কি আছে ঈশ্বৰ পুৰুষ আছে এইবিলাক কথা বহুত আছে বাৰু ইয়াৰ তত্ত্ব কথাবিলাক গতিকে সেইকাৰণে যে অন্য জীৱক মাৰি পেলাই যদি আমি জিভাৰ তৃপ্তিৰ কাৰণে যদি অন্য জীৱ মাৰি পেলাই আমি যদি জিভাৰ তৃপ্তি কৰোঁ তেতিয়াহ'লে সেইটো কি হৈ যায় সেইটো অৱশ্যে ভুল হৈ যায় গতিকে সেই জীৱটো যিটো নেকি কষ্ট পায় মৃত্যুৰ সময়ত যিটো নেকি কষ্ট পায় সেই কষ্টখিনি কি হৈ যায় সি মানে কি হয় মানুহৰ ওপৰত তাৰমানে এটা বিৰাট বেয়া এটা ভাৱ এটা লৈ পেলাই মৰে তেতিয়া নেকি এতিয়া আমাক যদি কোনোবা এনেকুৱাকৈ কাটিব লৈ যায় আমাৰ মানুহখিনিৰ ওপৰত কিমান খং উঠিব আমাক যদি কোনোবা এনেকুৱাকৈ বলি দিব লৈ যায় আমাৰ কিমান এটা মানে চেণ্টিমেণ্ট এটা লাগিব সেইখিনি সময়ত যি চেণ্টিমেণ্ট আহিব সেই জীৱটোৰ সেনেকুৱা এটা চেণ্টিমেণ্ট আহে ইমান ইহঁত এনেকুৱা এটা প্ৰাণী যে আমাৰ মানে জীৱন মৰণৰ কথা বুজি নাপায় আমাৰ দুখৰ কথা বুজি নাপায় এই বুলি পেলাই এই চেণ্টিমেণ্টবিলাক লৈ পেলাই যেতিয়া নেকি সেই জীৱটো মৰে আৰু সেই জীৱটো যেতিয়া নেকি গ্ৰহণ কৰা হয় মানুহে শৰীৰত ভৰাই দিয়া হয় তেতিয়াহ'লে আকৌ সেই মানুহৰ শৰীৰটো তেনেকুৱাকৈ চলা আৰম্ভ কৰে সেইকাৰণে যিমান পাৰি সেইবিলাক নোখোৱাটোৱে ভাল কাৰণ খালেও কি হয় লক্ষ্য কৰিব আপুনি যদি ৰাতিপুৱা খালে আকৌ দুপৰীয়া সাজত যদি নাই তেতিয়াহ'লে আকৌ সেইটো এটা কি হৈ গ'ল মানে সেইটো আকৌ এটা কষ্ট মনোকষ্ট আকৌ যদি দুপৰীয়া সাজতো আছে আকৌ ৰাতিৰ সাজতো লাগে তাৰমানে প্ৰত্যেকটো সাজত নহ'লেই নহয় এনেকুৱা হৈ যায় এইবিলাক হ'ল আমাৰ জিভাৰহে এটা তৃপ্তিৰ কাৰণে কিন্তু আত্মাই সেইটো নিবিচাৰে আত্মাই কি বিচাৰে কেৱল পৰমাত্মাক বিচাৰে সেইকাৰণে আমাৰ জিভাৰ যেনেকুৱাকৈ খাদ্যবিলাক কি সুস্বাদু মছলাযুক্ত খাদ্যবিলাক হ'ল আত্মাৰ ঠিক তেনেকুৱাকৈ আমাৰ জিভাৰ খাদ্যবিলাক হ'ল মছলাযুক্ত খাদ্য আৰু আত্মাৰ খাদ্যবিলাক কি কেৱল হৰিৰ নাম ল'লেহে ভিতৰখন পবিত্ৰ হয় আমাৰ বাহিৰখন পবিত্ৰ কৰাৰ কাৰণে বাহিৰখন ধোৱাৰ কাৰণে অনেক তেনেকুৱাকৈ চাফ চাবোন বিভিন্ন প্ৰকাৰৰ ফেচ ৱাছ ক্ৰীম এনেকুৱা বহুত ওলাইছে ৰাতি ঘোৱা ক্ৰীম দিনত ঘোৱা ক্ৰীম বহুত ওলাইছে কিন্তু অন্তৰখন পবিত্ৰ কৰাৰ কাৰণে এটাই মাত্ৰ বস্তু আছে সেই হ'ল হৰিৰ নাম সেইকাৰণে হৰিৰ নাম যোনে যিমান ল'ব পাৰে সিমানখিনি তেওঁ নিজৰ ভিতৰত থকা ভগৱানক জাগ্ৰত কৰিব পাৰে আপোনালোক প্ৰত্যেকৰ ভিতৰতে একো একোটা বিশেষ শক্তি আছে কিন্তু সেই শক্তিটোক জাগ্ৰত কৰিব পাৰিছেনে নাই এইটো আপুনি নিজেহে গম পাব আপুনি নিজেহে গম পাব যে আপোনাৰ ভিতৰত যিটো নেকি এটা ঐশ্বৰিক শক্তি আছে এই ঐশ্বৰিক শক্তিটো আপুনি মই জাগ্ৰত কৰিব পাৰিছোনে নাই এইটো বস্তু মই নিজক নিজে সুধিলেই হ'ল গতিকে এইকাৰণে আমাৰ ভিতৰত কোনেও ভাবি ল'ব নালাগে যে মই অসহায় মোক একো দিয়া নাই ভগৱানে এইটো নহয় ভগৱানে আপোনাক মোক চব দিছে কিন্তু আমি কৰি খাব লাগে ইয়াতে আৰু নকৰাকৈ যদি আমি বোলে প্ৰভু এইটো দিয়ক সেইটো দিয়ক বুলি কৈ থাকিলে নহয় কাৰণ যিখিনি পাব লাগে সেইখিনি পামে যি পাব লাগে সেইটো ভগৱানে দিবই যেনেকৈ নহওক গতিকে সেইকাৰণে আমি সেইবিলাক মাথা মাৰি থাকিব নালাগে সেইকাৰণে অৰ্জুনক কৈছে যে হে অৰ্জুন তুমি যুদ্ধ কৰি যোৱা কি ফল দিব লাগে মই আছোঁ তুমি ফলক লৈ চিন্তা নকৰিবা ফলদাতা মই গতিকে সেইকাৰণে এই কথাখিনি কৈছে যে বুলিবে আমাক বদ্ধ কৰিবাক মায়াক পাতিলে আখি যে মোৰ অমৃত কথা শুনিয়া মোতে দিয়া একমতি মই যিবিলাক তোমাক অমৃত কথা কৈ আছোঁ তুমি একমতি হ'বা দুইমতি তিনিমতি নহ'বা সমস্ত ভূততে মুখেহে দেখিবি কৰিবি যজ্ঞ সম্প্ৰতি তেতিয়া যিহেতু যজ্ঞ আছিলে তেতিয়া দিনত সেই যজ্ঞ পূজাবিলাক চলি আছিলে গতিকে সেইকাৰণে তেতিয়া যজ্ঞ কৰিবৰ কাৰণে প্ৰহ্লাদক উপদেশ দিছিলে তুমি যজ্ঞবিলাক কৰি থাকিবা নৰসিংহ ভগৱানে কৈছে কাৰণ কলিত এতিয়া যজ্ঞ কাম নাই যজ্ঞ কৰি পেলাই ফল নাপায় কৰিব পাৰিব কিন্তু তাৰ পৰা ফল নাপায় আগতে যজ্ঞ কৰিছিল কি ওলাইছিল যজ্ঞ কৰোঁতে যজ্ঞৰ কুণ্ডৰ পৰা একদম ৰথ ওলাইছিল কাৰোবাৰ যদি সতী সন্ততি নাথাকে তাৰ উদ্দেশ্যৰে যদি যজ্ঞ কৰে বোলে পায়াস ওলাইছে পৰমান্ন ওলাইছে ওলাই কি কৰে বোলে এইখিনি তোমাৰ ৰাণী কেইজনক খুৱাই দিবা বোলে তোমাৰ সন্তান হৈ যাব এতিয়া ওলাই নে কিমান ওলায় কি ওলায় বাৰু কেৱল কলা ধোৱাখিনি ওলায় তাৰ বাহিৰে বেলেগ একো নোলায় আগতে ধ্যান কৰিছিল ধ্যান কৰোঁতে কি ওলাইছিল মহাদেৱ শিৱ ব্ৰহ্মা বা বাকী দেৱতাসকলে আহি কৈছিল বোলে তথাস্তু বৎস কি বৰ লাগে কোৱা এতিয়া ওলাই নে কোনোবা নোলায় এতিয়া শুনা নাই তাৰমানে কি সেইবিলাক কৰিও কাম নাই সেইকাৰণে কৈছে কলি যুগৰ আটাইতকৈ নিৰ্ভেজাল বস্তুটি হৈছে হৰিৰ নাম য'ত নেকি কোনো ভেজাল নাই কৃষ্ণ নাম ৰাম নাম ল'লে ৰাম নামত ভেজাল নাই
গতিকে সেইকাৰণে ৰাম নাম লৈ এয়ে হ'ল যজ্ঞ বুলি কৈছে এইটোৱে হ'ল যজ্ঞ ব্ৰহ্মযজ্ঞ বুলি কয় এইটো এই হ'ল ব্ৰহ্মযজ্ঞ বা নাম যজ্ঞ এই যজ্ঞটো হ'ল শ্ৰেষ্ঠ যজ্ঞ বাকী যজ্ঞত কৰি এই যজ্ঞটোৰ শ্ৰেষ্ঠ যজ্ঞ গতিকে ইয়াতেও আপোনালোকে সদায় যজ্ঞ কৰি থকা হৈছে এতিয়া এই যে ভাগৱত পাঠ কিবা কৰি আছে সদায় আয়োজন কৰি আছে যে সদায় এইটো আপোনাৰ যজ্ঞ কৰি থকা হৈছে আজি এতিয়া আমাৰ অমলেশ শৰণীয়া বাপ জনাই তেওঁ আজি এই যজ্ঞ ভাগ তেওঁ হোতা তেওঁ আয়োজন কৰিছে তেওঁ আজি যজ্ঞৰ হোতা আকৌ অহাকালি আকৌ কোনোবা থাকিব পৰহি কোনোবা থাকিব এনেকুৱা কি হৈ যায় যে যোনে যেনেকুৱাকৈ আয়োজন কৰিছে এই যে যজ্ঞ এই হ'ল নাম যজ্ঞ এই যজ্ঞত অশেষ পুণ্য লাভ হয় গতিকে সেইকাৰণে আজি নৰসিংহ ভগৱানে এই কথাখিনি কৈছে যে তুমি কি কৰিবা সমস্ত জীৱৰ প্ৰতি তুমি কিন্তু এক দেখিবা সকলোতে বিষ্ণু বুদ্ধি দেখিবা নে বেলেগ বেলেগ দেখা পাব নালাগে মোতে অৰ্পি কৰ্ম কৰিবি সদায় পুণ্য পাপ নষ্ট কৰি হে প্ৰহ্লাদ তুমি কি কৰিবা মোক অৰ্পণ কৰি সমস্ত কৰ্ম কৰিবা প্ৰহ্লাদক কৈ থকা বুলিয়ে নহয় এইখিনি কথা আমাকো কৈ আছে প্ৰহ্লাদক কোৱাৰ চলেৰে এতিয়া যদি আমি কাহিনী আকাৰে লৈ যাবলৈ এইখিনি প্ৰহ্লাদকে কৈছিল মোকতো কোৱা নাই গতিকে মোৰনো কি দৰকাৰ লাগিছে এই বুলি ক'লে যদি ভাবোঁ তেতিয়া নহয় আমি কি কৰিব লাগে যে মোকে কৈছে বুলি ভাবিব লাগে যে মোতে অৰ্পি কৰ্ম কৰিবি সদায় পুণ্য পাপ নষ্ট কৰি আৰু যেতিয়া নেকি তুমি পুণ্য আৰু পাপ নষ্ট কৰিবা ভোগে পুণ্য ছয় কৰি তই ক্ষয় ইটো কলেবৰেৰি গতিকে মানুহে কি কৰিব লাগিব সেই পুণ্যটো কিন্তু তুমি ভোগ কৰিব লাগিব যেনেকুৱাকৈ মানুহে পাপ ভোগ কৰি থাকিব লাগে পুণ্যও কিন্তু মানুহে ভোগ কৰিব লাগে আৰু সেই পুণ্যখিনি যেতিয়া শেষ হৈ যাব তেতিয়া তেওঁ বৈকুণ্ঠত যাব পাৰে আৰু যদি তেওঁ পাপ ভোগ কৰি থাকিব লগা হয় তেওঁ আকৌ সেই নৰকতে গতিকে সেইকাৰণে পাপ আৰু পুণ্য গতিকে মানুহে যেতিয়া প্ৰহ্লাদে যিহেতু পুণ্য কৰিলে পুণ্যটো ভোগ কৰিব লাগিব এতিয়া ভোগ বঞ্চিহে তেওঁ কি কৰিব পাৰিব বৈকুণ্ঠত যাব পাৰিব নহ'লে যাব নোৱাৰে গতিকে সেইকাৰণে মানুহে জীৱনত পাপ কৰিলেও ভোগ কৰিব লাগিব পুণ্য কৰিলেও ভোগ কৰিব লাগিব গতিকে পাপ কৰিলে বেয়াকৈ ফল পাব আৰু পুণ্য কৰিলে সদায় ভাল ফল হৈ যাব গতিকে সেইকাৰণে প্ৰহ্লাদক কৈছে যে ভোগে পুণ্য ছয় তই কৰি ক্ষয় ইটো কলেবৰ এৰি এৰা মোক পাবি তই কহিলো মই তোৰ নিৰ্মল যশ দেৱগণো এক তোৰ মহিমাক হবেও গাইবে অৱশ্যে ৰাম নাৰদে বুলন্ত যুধিষ্ঠিৰ সন্তান কহো কথা শুনিও কাম নৰসিংহৰে বাক্য ক দেখায়া ও কহিলায় কথায় নেকয় ৰাম গতিকে তই যেতিয়া এই কলেবৰটো এৰিবি প্ৰহ্লাদ তেতিয়া তই মোক পাবি বুলি কৈছে মোকো পাবি তই কৰিলোঁ মই তোৰ নিৰ্মল যশ গতিকে কি কৰিবি তই পিছত মোক পাবি তোৰ নিৰ্মল যশ দেৱগণো আকৌ তোৰ মহিমাক হবেও গাইবে অৱশ্যে গতিকে তোৰ যি নেকি নিৰ্মল যশ আছে কি কৰিব দেৱতাসকলেও কিন্তু সদায় গাব এতিয়া প্ৰহ্লাদৰ যশ আজি আমি গাই থকা নাই নেকি যে প্ৰহ্লাদে এই কোন যুগতে তেওঁ হৰিক আৰাধনা কৰি উঠিলে যে আমি আকৌ এই কলি যুগতো আমি কি কৰি আছোঁ এই প্ৰহ্লাদৰ নাম লৈ আছোঁ ধ্ৰুৱৰ নাম লওঁ এই বুলি বেলেগ কাৰণ কিয় আমি সেইবিলাক নাম বাদ দিব নোৱাৰোঁ কাৰণ তেওঁলোকৰ নাম ল'লেও কি আছে বিষ্ণুকে লাভ কৰা হয় কাৰণ সেইকাৰণে ভক্ত ভগৱান অংগাংগী বুলি কয় নাম আৰু নামী অভেদ যদি আমি প্ৰহ্লাদৰ চৰিত্ৰ যদি কোনোবাই যদি এনেকুৱাকৈ শুনে একান্ত মানে এই প্ৰহ্লাদৰ চৰিত্ৰৰ মাজত ভগৱন্ত পুৰুষকে পাব কোনোবাই যদি হনুমানৰ যদি ভক্ত হয় তেতিয়াহ'লে হনুমানৰ মাজতো কাক দেখা পাব ৰামকে দেখা পাব গতিকে ঠিক তেনেকুৱা আজি সেইকাৰণে কোনোবাই যদি ঈশ্বৰক যদি খুব সুন্দৰকৈ উপাসনা কৰিব পাৰে তেওঁ ভগৱানৰ ঠাইলৈ ৰূপান্তৰিত হৈ যাব পাৰে যেনেদৰে কি ভক্ত হনুমানে কি কৰিছিলে যে তেওঁ আছিল ভক্ত ৰামৰ শিষ্য ৰামৰ শিষ্য হৈ কি কৰিছিলে হনুমানে এতিয়া ভগৱানৰ ঠাইলৈ ৰূপান্তৰিত হৈ যাব পাৰিছে এতিয়া আছেনে নাই হনুমান চাৰি যুগ অমৰ ৰামৰ মন্দিৰ যিমান আছে হনুমানৰ মন্দিৰ তাতকৈ বেছিকৈ আছে ভাৰতত ৰামৰ মন্দিৰ যিমান আছে তাতকৈ হনুমানৰ মন্দিৰ বেছিকৈ আছে কি কাৰণত তাৰমানে ৰামক উপাসনা কৰি হনুমানো ভগৱানৰ ঠাইলৈ উঠিব পাৰিলে গতিকে সেইকাৰণে যদি কোনোবাই ভগৱানক যদি একান্ত মানে ভজনা কৰে একান্ত মানে যদি সাধনা কৰে
তেতিয়াহ'লে তেওঁ কি কৰি যাব পাৰে তেওঁৰ নাম ল'লেও কি হয় মানুহে তৰি যাব পাৰে যেনেদৰে আজি আমি এই প্ৰহ্লাদৰ গুণগান গাই আছোঁ প্ৰহ্লাদৰ গুণগান গায়ো আমি কি কৰিব পাৰোঁ সংসাৰখন তৰি যাব পাৰোঁ গতিকে সেইকাৰণে কৈছে নৰসিংহ কথাক বাক্যক দেখাই কহিলা কথা অনেক গতিকে যে নাৰদে এবাৰ যুধিষ্ঠিৰক কৈ আছে এই কথাখিনি হে যুধিষ্ঠিৰ সন্ত বুলি কৈছে যুধিষ্ঠিৰ এগৰাকী পৰম সন্ত ধৰ্মৰাজ যুধিষ্ঠিৰ কহু কথা শুনিও ক নৰসিংহ কৰি বাক্যক দেখায়া কহিলা কথা অনেক আৰু সেই নৰসিংহ হৰিয়ে কি কৰিছে অনেক বাক্য তেনেকুৱাকৈ ভক্ত প্ৰহ্লাদৰ আগত কৈ আছে প্ৰহ্লাদক প্ৰভু ভয় লগাৱন্তম তান পাপ পুণ্য নাই প্ৰাৰব্ধকো তেন্তে কৰিলা ভোজনম ও পাইলন্ত দুখ দায় ৰাম বিষ্ণু দৰ্শনে তান পাপ মানে হবে না খহুয়া গইলা লোক সংগ্ৰহৰ নিমিত্তেহে জানো ইটো কথা হৰে কইলা এৰাম তোক মোক যিটো সময়ত তস্মৰে কৰ্ম বন্ধ মুক্ত हुए পৰময়ানন্দে মুহুৰ বৈকুণ্ঠ পদহিতু গয়া পাৱে ৰাম গতিকে ক'লে প্ৰাৰব্ধকো তেন্তে কৰিলা ভোজন যে প্ৰহ্লাদক প্ৰভু ভয় লগাওঁত টান পাপ পুণ্য নাই যে তাত আৰু পাপ পুণ্য নাই যে প্ৰাৰব্ধকো তেন্তে কৰিলা ভোজন পাইলন্ত দুখ সদায় গতিকে যে প্ৰাৰব্ধ ফলবিলাক আমাৰ আছে যিবিলাক নেকি আমি আগতে কৰ্ম সংস্কাৰ অনুযায়ী কিছুমান ফলবিলাক আমি মানে ভোগ কৰিব লগা হয় এতিয়া যে আমি যে কিছুমানে যে যিমান কৰিলেও যে নুকুলায় কিহৰ কাৰণত এই যিমান কৰিলেও নুকুলায় আৰু মানে আজি কৰিলেও নুকুলায় কালি কৰিলেও নুকুলায় আৰু কিছুমান এনেকুৱা মানুহ আছে মানে একো কষ্ট নকৰে এনেই মানে কিমান মানে কাম কৰি আছে আমি যিমান কাম কৰিলেও তাৰমানে আমাৰ নুকুলায় এই যে এনেকুৱা যে হৈ থাকে কি এইবিলাক হ'ল আমাৰ এটা কৰ্মৰে এটা কি এটা ফল গতিকে সেইকাৰণে এই বুলি ভাবি ল'ব নালাগে যে আমাৰ সকলো দিন তেনেকুৱা যাব আকৌ পুৱাজনে সেই বুলি ভাবি ল'ব নালাগে যে আমাৰ চব দিন এনেকুৱা যাব কাৰণ যিয়ে নেকি ধানৰ খেতি যিমানখিনি কৰিছে সিমানখিনিয়ে তেওঁ খৰালি মাহত কাটিব পাব 1 বিঘা ধানৰ খেতি কৰাবিলাকে 1 বিঘাই কাটিব 10 বিঘা কৰাবিলাকে 10 বিঘা কাটিব গতিকে ঠিক তেনেকুৱা ক'ব গৈ আছোঁ যে আমি যদি 1 বিঘাৰ পুণ্য কৰি থৈ দিছিলোঁ আমি 1 বিঘা পুণ্যখিনিহে এতিয়া ভোগ কৰি আছোঁ আৰু যদি কোনোবাই 10 বিঘা ধান কাটিছিল 10 বিঘা ধান ৰুইছিল এতিয়া কাটিব পাব অৰ্থাৎ এই 10 বিঘাৰ ফলখিনি তেওঁ ভোগ কৰি আছে কিন্তু ভাবি ল'ব নালাগে যে মই অহাবাৰ খেতি নকৰোঁ অৰ্থাৎ অহাবাৰলৈ আমি সঞ্চয় নকৰোঁ আৰু যি হয় হ'ব মই পায়ে আছোঁ দেখোন মই আৰু ভাগৱত শুনাৰ কি প্ৰয়োজন মই আৰু পায়ে থাকোঁ আৰু যেতিয়া তেতিয়া এইটো নহয় কাৰণ যদি কোনোবাই কাণ থাকি পেলাই যদি কোনোবাই ভাগৱত কথা নুশুনে মই কোৱা কথা নহয় ভাগৱতে কথা কোৱা কথা অহা জন্মত তেওঁ কি কৰিব তেওঁ আৰু সেই একো কথা নুশুনি কলা হৈ থাকিব লগাত পৰিব যদি তেওঁ মুখ জিভা সম্পূৰ্ণভাৱে থাকিও যদি তেওঁ কৃষ্ণ বুলি পেলাই নাম নলয় ৰাম বুলি পেলাই যদি নাম উচ্চাৰণ নকৰে তেওঁ বোবা হৈ থাকিব লগাত পৰিব আৰু শেষত গৈ সেইকাৰণে আপোনালোকে মঠ মন্দিৰবিলাকৰ গালত চাব সেইকাৰণে কয় যে ঈশ্বৰৰ নামত কৃষ্ণ নামত দে দে ৰে বাবা দে দে বুলি পেলাই ভিক্ষা কৰি থাকিব লগা হয় এই যে ভিক্ষা কৰি থাকে সেইবিলাক আগতে বহুত ধনী আছিলে কিন্তু কৰ্মৰ সংস্কাৰ অনুযায়ী কি কৰিব লগা হয় তেনেকুৱাকৈ থাকিব লগাত পৰে যিয়ে নেকি ভাবে বোলে মোৰ অহাবাৰ আৰু একো নাই আৰু মই একদম চব পাই গ'লোঁ আৰু এনেকুৱা নহয় যে এইবিলাক যে আমি যে এতিয়া ভক্তি কৰি আছোঁ এই ভক্তিবিলাকে কি কৰিব এই জীয়াই থকা দিনকেইটাত আমাক সুখত থাকিব দিব শান্তিত থাকিব দিব আৰু মৰাৰ পিছতো সৎগতি অৰ্থাৎ কি তাৰপিছতো কি হ'ব যে আপুনি মই তেনেকুৱাকৈ যে এটা গতি এটা পাম কিন্তু গতিটো কিন্তু তেওঁলোকে নাপাব যদি তেওঁলোকে ভাবি আছে বোলে আমাৰ আৰু চব আছে আৰু আমাক
ভাগৱত কিহৰ কাৰণত শুনি থাকিব লাগে আমি আৰু চব জানোৱে আমি দেখোন চবতকৈ ধনীয়ে হৈ আছোঁ এই শুনাবিলাকেনো কি কৰিছে এই বুলি পেলাই যদি কোনোবাই ভাবি থাকে তেতিয়াহ'লে এইটো হ'ল তেওঁৰ জীৱনৰ কাৰণে আটাইতকৈ দুৰ্ভাগ্যৰ কথা গতিকে সেইকাৰণে কি এই প্ৰাৰব্ধ কৰ্মফলবিলাক যিবিলাক নেকি আমি এতিয়া মানে পাই আছোঁ আৰু এইবিলাক পাই আছোঁ কৰিলা ভোজন পাইলন্ত দুখ সদায় এইবিলাকৰ পৰা আমি কি কৰি থাকোঁ সদায় দুখবিলাক পাই থাকোঁ এইবিলাকৰ পৰাই আমি দুখ পাই থাকোঁ যিমান কৰিলেও নুকুলাই যিমান কৰিলেও যিমান ধন আনিলেও আমাৰ কি নহয় নুকুলাই সেইকাৰণে কি বুলি কৈছে ও ধন হ'লে জ্ঞাতি বাঢ়ে ও সকলোৱে আদৰ কৰে ও য'তে ত'তে ধনীয়ে পায় মান ও গৰিবৰ নাই মান য'তে ত'তে অপমান ও মানুহ বুলি নকৰে জ্ঞান এই ঘোৰ কলিৰ কালে ও কিয় জনম দিলি মোকে ও মিছা ধন মিছা জন মিছা মায়াৰ সংসাৰ দুখ লেখে দুখৰ ৰূপৰে যে ধন হ'লে এই কলিযুগত কি হৈ যায় জ্ঞাতিবিলাক বাঢ়ি যায় এই কলিযুগৰ লক্ষণেই হ'ল এইটো এই কলিযুগত সেইকাৰণে ধন যিবিলাকৰ আছে তেওঁলোকৰ জ্ঞাতি বাঢ়িব যদি আপোনাৰ ধন আছে আপুনি ধন হ'লে আপোনাৰ চববিলাকতে আপুনি মানে আগত যাব পাৰিব যদি ধন নাই তেতিয়াহ'লে একো নাই হ'ল কলিযুগৰ লক্ষণ যদি কোনোবা যদি এজন ভাল যদি এজন সাধু সন্ত পুৰুষ আহিছে ইয়াত ব বুলি পেলাই নকয় কিন্তু কোনোবা এজন যদি যিয়ে কৰি নহওক কোনোবা এজন যদি ধন থকা ব্যক্তি আহকচোন এতিয়া লগে লগে উঠি দিব কিন্তু আকৌ যিবিলাক নেকি সাধু সন্ত যদি কোনোবা এজন আহে আপুনি সেইফালে বহকচোন বুলি কৈ দিব অৰ্থাৎ কি গৰীবৰ কোনো ধৰণৰ মান সন্মান নাই এই হ'ল কলিযুগ মান নাই গতিকে এই যে মান নাই সেই গৰীবকো কি কৰি থাকে প্ৰভু ভগৱানে কি কৰি থাকে তেওঁলোকক সেই অনাথ যাৰ কোনোৱেই নাই সহায় কৰিবৰ কাৰণে তেওঁকো কিন্তু ভগৱন্ত পুৰুষে সদায় চাই থাকে সেইকাৰণে লক্ষ্য কৰিব ডাঙৰ ডাঙৰ বিল্ডিঙো ভাঙি যায় কিন্তু বিল্ডিংটোৰ ওচৰত এটা সাধাৰণ জুপুৰি ঘৰ আছিল সেইটো ভাঙি নাযায় কি কাৰণত ডাঙৰ ডাঙৰ বিল্ডিং ভঙা দেখা পাইছোঁ ডাঙৰ ডাঙৰ ঘৰবিলাক ভাঙি থাকে একদম গছ চছ পৰি ঠেচকা খাই যায় কিন্তু সেই জুপুৰিটো নাভাঙে কাৰণ প্ৰত্যেকৰ ভিতৰতে কি আছে ঈশ্বৰ আছে কিন্তু কি নকৰে যে ভগৱানে যদি কোনোবা অহংকাৰী হয় যদি অহংকাৰ ধনৰ গৰ্ব কিবা কৰি থাকে তেতিয়াহ'লে ভগৱানো সেইবিলাক সহ্য কৰি নাথাকে গতিকে সেই যিবিলাক নেকি তেনেকুৱাকৈ মানে সদায় যাৰ নেকি সহায় কৰিবলৈ কোনো নাই অনাথ দিনহীন দৰিদ্ৰ পৰম তাপিত এই পৰম তাপিতবিলাকৰ কাৰণে কি আছে প্ৰভু ভগৱন্তই আছে আৰু তেওঁ সকলো সময়তে সহায় কৰি থাকে সেইকাৰণে এই কলিযুগত কবিৰ আছে কৈছে যে গাখীৰ গলিয়ে গলিয়ে ঘূৰে মদ ঘৰত বহি বেচে ধন্য কলিকাল দুখো লাগে হাঁহিও উঠে বুলি কৈছে যে এই কলিযুগত চববিলাক হ'ল উল্টা যে গাখীৰ গলিয়ে গলিয়ে ঘূৰি থাকে কিন্তু মদ ঘৰত বহি বেছি আছে ঘৰত গৈ গৈ খাই আহিব মানে সেইকাৰণে কৈছে সন্ত কবিৰে কৈছে যে দুখো লাগে ভাবিলে হাঁহিও উঠে বুলি কৈছে গতিকে সেইকাৰণে যে আমাৰ যিবিলাক নেকি কৰ্মফল এই কৰ্মফলবিলাক আমি ভোগ কৰি থাকিম এতিয়া আমি ভোগ কৰি আছোঁ এতিয়া আমাৰ একো নাই কাৰণে আমাক মানুহে তেনেকুৱা একো নকৰে যিবিলাক নেকি আছে এতিয়া চাবচোন বাৰু কিছুমানৰ অকণমান যদি তেওঁৰ কিবা ধন সম্পত্তি আছে তেওঁৰ প্ৰভাৱটো বেছিকৈ পৰে কি কাৰণত পৰে এই হ'ল কলিযুগ সেইকাৰণে এই পৰীক্ষিতে এই ধনত এই কলিক থৈ দিছিলে গতিকে সেইকাৰণে যদি কোনোবাই ধন বুলি পেলাই যদি কোনোবাই যদি আকৌ ভাগৱত কথা নুশুনাকৈ থাকে যদি ভক্তৰ সংগ নকৰে এইটো তেওঁৰ জীৱনৰ কাৰণে চৰম দুৰ্ভাগ্য তেওঁৰ জীৱনৰ কাৰণে এইটো এটা চৰম ভাবুকি তেওঁ নিজে বুজিয়েই পোৱা নাই যে পিছলৈ কি হ'ব গৈ আছে গতিকে সেইকাৰণে এই কথাটো কৈছে যে প্ৰাৰব্ধ কৰ্মবিলাক ফলবিলাক আমি পাই থাকোঁ যাতে পিছলৈ যাতে আমি সেইবিলাক সাঁচি ৰাখিব লগা নহয় যি আছে এই জনমতে যাতে আমি সেইবিলাক ভোগ কৰি যাব পাৰোঁ আৰু অহা জনমৰ কাৰণে যাতে পুণ্যবিলাক সঞ্চয় কৰিব পাৰোঁ বিষ্ণু দৰ্শনে টান তাপ পাপ মানে সবে নাশ হুয়া গৈলা যে বিষ্ণুক দৰ্শন হোৱাৰ লগে লগে হে প্ৰহ্লাদ যে তুমি মোক দৰ্শন হোৱাৰ লগে লগে কি হৈ গ'ল তোমাৰ যিমানবিলাক পাপ আছিল সেই পাপবিলাক নাগ হৈ গ'ল তোমাৰ যদিও কিবা পাপ আছিল সেই পাপবিলাক নাগ হৈ গ'ল যে লোক সংগ্ৰহৰ নিমিত্তেহে জানো ইটো কথা কৈলা হৰি গতিকে লোক সংগ্ৰহৰ কাৰণে হৰিয়ে এই কথাখিনি কৈছে লোক সংগ্ৰহ মানে মানুহক কিবা কৰিবৰ কাৰণে মানুহৰ উপকাৰৰ কাৰণে এই কথাখিনি কৈছে ৰাম তোক মোক যিটো সময়ত স্মৰে কৰ্মবন্ধ মুক্ত হোম
পৰময়ানন্দে মোহৰা বৈকুণ্ঠ পদহিতু গয়া পাৱে। গতিকে এটা ডাঙৰ কথা ক'লে যে তোক মোক সিটো সময়ত স্মৰে কৰ্মবন্ধমুক্ত হোৱে। যে তোক আৰু মোক যিয়ে নেকি সময়ত স্মৰণ কৰে, সেই প্ৰহ্লাদ, এতিয়া প্ৰহ্লাদ আৰু নৰসিংহ ভগৱানৰ এই ৰূপটো যদি কোনোবাই স্মৰণ কৰে, কোনোবাই যদি মৃত্যুৰ সময়ত যদি তেনেকুৱাকৈ যদি নৰসিংহ ভগৱানৰ ৰূপটো যদি স্মৰণ কৰে, তেতিয়াহ'লে কি হ'ব? তেওঁৰ পৰম গতি লাভ হ'ব বুলি কৈছে। যে পৰম আনন্দে মোহৰ বৈকুণ্ঠ পদহিতু গয়া পাৱে, একদম বৈকুণ্ঠ পায়গৈ যিজনে নেকি এই প্ৰহ্লাদ আৰু নৰসিংহ ভগৱানৰ এই ৰূপটোৰ কথা কোনোবাই যদি স্মৰণ কৰে। গতিকে এই যে কথাখিনি কৈ থকা হৈছে, এতিয়া আমাৰ মানৱ পটত ভাহি থাকিব লাগিব এই কথাখিনি, বোলে এনেকুৱা হৈ আছে, এনেকুৱা এটা ৰূপ আছে, এই বস্তুটো আমি দেখা পাব লাগিব। আমি যেতিয়া এতিয়া কথাবিলাক কৈ থাকোঁতে যদি আমাৰ যদি কাল্পনিক দৃষ্টিভংগী যদি নাথাকে, তেতিয়া নহয়। যে নৰসিংহ ভগৱানে এনেকুৱাকৈ ৰূপ লৈছিল, এনেকুৱাকৈ হিৰণ্যকশিপুক বধ কৰিলে, এনেকুৱাকৈ প্ৰহ্লাদৰ আগত কৈ আছে কথাখিনি, প্ৰহ্লাদে এনেকুৱাকৈ আছে, এই গোটেইখিনি বস্তু কি হ'ব লাগিব? আমাৰ চকুৰ আগত ভাহি থাকিব লাগিব। তেতিয়াহে আমাৰ কি হ'ব? এই ভক্তিটো জাগ্ৰত হ'ব, আৰু বেছিকৈ জাগ্ৰত হ'ব। গতিকে এইবিলাক যদি আমি কাহিনী আকাৰে লৈ যাওঁ, বোলে এইটো কাহিনী আৰু শুনি আছোঁ, ঘৰত গৈ কি কৈছিল কাহিনীটো পাহৰি গ'লোঁ, অহাকালি বোলে কোনটো অধ্যায় আছিল পাহৰি গ'লোঁ, কি কৈছিল পাহৰি গ'লোঁ, কিন্তু কোনটো মনত আছে? বোলে চাহ কিহেৰে খোৱালে, গাজি কেইমুঠা পালোঁ, এইটো অহাকালি মনত থাকিব, কিন্তু এইখিনি মনত নাথাকে। গতিকে সেইকাৰণে এইখিনি যাতে আমি যাতে সাৱধান হৈ থাকিব পাৰোঁ। যে কি হ'ল, যে ভাগৱত পাঠ কেনেকুৱা হ'ল বুলি ক'লে আমাৰতো সেনেকুৱাই কয়। বোলে ভাগৱত পাঠ কেনে হ'ল? বোলে বৰ ভাল হ'ল। অমুকে যদি সেইদিনা যদি মেৰিগ'ল্ড বিস্কুটেদি খুৱাইছিল, এওঁ আকৌ সেইদিনা আকৌ বঢ়িয়াকৈ মানে চুজি এই লাডু এনেকুৱাকৈ খুৱাইছিল, বৰ ভাল লাগিলে আৰু খোৱাটো, অমুকতকৈ বৰ ভাল হৈছে। আমাৰ ভাল হোৱাটো সেইটোহে ভাগৱতত। সেইটো যাতে নহয়, কোনে কি খুৱাইছে কি নোখুৱাইছে এইবিলাক বাদ দিয়ক, সেইবিলাক খোৱাটো বাৰু আমি পিছত খাম। কিন্তু কথা হ'ল কি, আমাৰ ইয়াতে কি খাব লাগে? কেৱল ভাগৱতৰ এই কথাবিলাক আমি পাণ কৰিব লাগে। আৰু এইবিলাক যোনে যিমানখিনি পাণ কৰিব পাৰে সিমানখিনি নিব পাৰিব। আৰু এই লাডুটো আমি পইচা দি ঘৰতো আমি এনেকুৱা বনাই খাব পাৰোঁ। হোটেলত গ'লেও লাডু খাব পায়, বুট আমি ঘৰতো কিনি খাব পাৰোঁ, কিন্তু কি নাপায়? এই হৰিনামৰ প্ৰসাদবিলাক কিন্তু সদায় নাপায়। সদায় এনেকুৱাকৈ এই বস্তুবিলাক পাই নাথাকোঁ। সেইকাৰণে সময় থাকোঁতে আমি সেইবিলাক ল'ব লাগে। সেইকাৰণে মানে এই কথাখিনি কৈছে যে তোৰ আৰু মোৰ যিটো নেকি ৰূপ, এই ৰূপটো যদি কোনোবাই স্মৰণ কৰে, তেতিয়াহ'লে ডাইৰেক্ট কি পাব? বৈকুণ্ঠবাসী হ'ব পাৰে। ৰামিতো স্তুত যিটো কীৰ্তন কৰয়ম, হিউ নৰে তৰিবে কম, তোৰয়াৰ পুত্ৰ সংসাৰৰ বন্ধে, মায়া কিবা কৰে বেক। গতিকে এই স্তুতটো, এই যিখিনি নেকি স্তুত এতিয়া আমি পঢ়ি আছোঁ, এইখিনিও যদি কোনোবাই পঢ়ে বুলি কৈছে, কীৰ্তন কৰ সিও নৰে তৰিবেক, এই যি নেকি এইখিনি পঢ়ে বা শুনে, তেওঁলোকো কি কৰিব পাৰে? তৰি যাব পাৰে। ভক্ত প্ৰহ্লাদ আৰু নৰসিংহৰ এই আখ্যানটো যিয়ে নেকি একান্ত মনে শুনিলে বা পঢ়িলে বা মনতে ভাবিলে বা চিন্তা কৰিলে, এই যোনে যেনেকৈ ল'ব পাৰিছে, প্ৰত্যেকৰ কি আছে? মংগল আছে বুলি কৈছে। সেইকাৰণে যে তোৰ আৰু পুত্ৰ সংসাৰৰ বন্ধে মায়া কিবা কৰিবে ক। গতিকে কি নহৰে? মায়াই একো কৰিব নোৱাৰে। ঈশ্বৰ আজ্ঞায় অধিকাৰ পায়া, কিছু ইয়াৰ অনুবলিলা, পিতৃক নিস্তাৰ কৰি মনে হাৰম, তাহাক পাৰ্থিবে লৈলা। এক বৰ মুক দিওক গোসাঁই, মাগো তজু চৰণে, পিতৃ মোৰ সদা তোমাক নিন্দিলে, নৰক হৈ বেমৰণে ৰাম। এই প্ৰহ্লাদে তাৰমানে এইখিনিতে এটা ভুল কৰি ল'লে। এইটো খুজিব নালাগিছিল।
ঈশ্বৰ আজ্ঞাই অধিকাৰ পাই আৰু কিছু নবলিলা ঈশ্বৰে যেতিয়া আজ্ঞা কৰিলে প্ৰহ্লাদক হে প্ৰহ্লাদ যে তই আৰু মই অভিন্ন আৰু এই তোৰ আৰু মোৰ এই কথাবিলাক যদি কোনোবাই স্মৰণ কৰে তেতিয়াহ'লে তেওঁ বৈকুণ্ঠ পাব এইখিনি শুনাৰ পিছতো প্ৰহ্লাদে মানে ক'লে কি এটা যে ঈশ্বৰ আজ্ঞা অধিকাৰ পাই আৰু কিছু নবলিল পিতৃৰ নিস্তাৰ কৰি মনে হাৰ তাহাকো পাৰ্থিব ললে এই যে পিতৃ যে মৰি গ'ল তেওঁৰ যে দেউতাকক মাৰি পেলালে এই দেউতাকৰ কাৰণে এটা প্ৰাৰ্থনা কৰিছিল প্ৰহ্লাদে এইটোৱে কিন্তু প্ৰহ্লাদৰ এটা ভুল ৰৈ গ'ল একো বৰ মোক দিওক গোসাঁই মাগুহ তজু চৰণে হে গোসাঁই আপুনি মোক এটা বৰ দিয়ক হঠাৎ মনত আহি গ'ল যিহেতু এটা সৰু শিশু ইমান ডাঙৰ ল'ৰা নহয় গতিকে প্ৰহ্লাদ যিহেতু এজন সৰু গতিকে হঠাৎ তাৰমানে তেওঁৰ মনত এটা আহি গ'ল বোলে মোৰ দেউতা দেখোন মৰি থাকিল আকৌ দেউতাৰ কি হ'ব এই বুলি পেলাই এটা চিন্তা আহি গ'ল যে দিওক গোসাঁই মাগুহ তজু চৰণে পিতৃ মূৰ সদা তোমাক নিন্দিলে নৰক হৈবে মৰণে গতিকে মোৰ পিতৃয়ে যিহেতু তোমাক সদায় নিন্দা কৰিলে তেওঁতো নিশ্চয় নৰকত পতন হৈ যাব এই বুলি পেলাই প্ৰহ্লাদে কৈছে ও তোমাৰ তেজক নজানিয়া বাপ বিদ্বেষ মুক কৰিল জগতৰ গুৰু প্ৰভু ভগৱন্ত তোমাক মন্দ বলিলা এৰাম ভাতৃ বৈৰী কৈক গৈল হৰে সদায় গালি পাৰিলা এৰা মহাপাপকত কৰিলন্ত তাকম অক্ৰোধতে তুমি মাৰিলা গতিকে কি কৰিলা যে তোমাৰ তেজক নজানিয়া বাপ বিদ্বেষ কৰিলা মুক কৰিলা তোমাৰ যিটো তেজ তোমাৰ যিটো শক্তি এই শক্তিটো নাজানি কি কৰিলে মোৰ পিতৃয়ে তোমাক কেৱল নিন্দা কৰিলে জগতৰ গুৰু প্ৰভু ভগৱন্ত তোমাক মন্দ বুলিল তুমি হলা জগতৰ গুৰু আৰু তোমাক নাজানি কি কৰিলে মোৰ পিতৃয়ে কি কৰিলে যে তোমাক গালি পাই থাকিলে মন্দ বুলিলে বেয়া বুলিলে মোৰ ভাতৃ বৈৰী কৈক গৈল হৰি সদায় গালি পাৰিলা গতিকে মোৰ ভাতৃক বধ কৰা সেই বৈৰী ক'ত হৰি ক'ত এই বুলি কি কৰে সদায় গালি পাৰে হিৰণ্যকশিপুৱে সদায় গালি পাৰি থাকে যেতিয়া নেকি বৰা অৱতাৰ লৈ যেতিয়া নেকি মানে হিৰণ্যকশক বধ কৰিলে এই তেতিয়াৰ পৰা তেওঁৰ ভায়েকৰ কাৰণে হিৰণ্যকশিপুৰ আৰু খং উঠি থকা হ'ল ক'ত মোৰ ভাতৃ বৈৰী তাক মই পালে মাৰিম এনেকুৱাকৈ থকা সেইকাৰণে প্ৰহ্লাদে কৈছে যে হে প্ৰভু তোমাক যিহেতু সদায় মোৰ পিতৃয়ে গালি পাৰি থাকিলে মহাপাপ কত কৈলন্ত তাক ক্ৰোধতে তুমি মাৰিলা গতিকে তেওঁতো গোটেই মহাপাপবিলাক কৰি থাকিলে আৰু এই মহাপাপত তুমি কি কৰিলা খং উঠি পেলাই তুমি খঙতেই তেওঁক মাৰি পেলালা এই বুলি প্ৰহ্লাদে কৈছে মহত পাপক পবিত্ৰ কৰিবে ও পাৰ্থ গৌতম এই বৰ মোক দিও নৰহৰি ও মাগুহ তজু পাৱত গতিকে মহৎ পাপক পবিত্ৰ কৰিবে পাৰ্থ তব আগত গতিকে সেই পাপটোক পবিত্ৰ কৰিবৰ কাৰণে মই তোমাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ হে প্ৰভু এই বৰ দিও মোক দিও নৰহৰি মোক এইটোৱেই বৰ দিয়া প্ৰভু হে নৰহৰি কি কৰা মাগুহ তজু পাৱত যে তোমাৰ চৰণত মই এইটোৱে কি কৰোঁ বৰ মাগো বুলি পেলাই এই প্ৰহ্লাদে প্ৰাৰ্থনা কৰিলে ও যদ্যপি তোমাৰ কটাক্ষে পবিত্ৰম ভৈলাত পিতৃ মহাগুণে তথাপিতো তুমি তাৰেও ক প্ৰভু ও প্ৰাৰ্থ তোমাৰ আগে যদ্যপি তোমাৰ কটাক্ষে পবিত্ৰ ভৈলা পিতৃ মহাগুণে যদিও তোমাৰ কটাক্ষ চাৱনীত কি হৈ গ'ল যে মোৰ পিতৃ কি হৈ গ'ল মানে তুষ্ট হৈ গ'ল মোৰ পিতৃ তৰিব পালে তথাপিতো তুমি তাৰিও ক প্ৰভু প্ৰাৰ্থ তোমাৰ আগে তথাপিতো প্ৰভু তুমি কি কৰা মোৰ পিতৃক কৃপা কৰা এই বুলি পেলাই এই প্ৰহ্লাদে কি কৰিলে নিজৰ দেউতাকৰ কাৰণে এইখিনি প্ৰাৰ্থনা কৰিলে এইখিনি প্ৰাৰ্থনা আচলতে কৰিব নালাগিছিল কিন্তু প্ৰহ্লাদে প্ৰাৰ্থনাখিনি কৰি পালে শুনা সামাজিক কৰি ৰমনম ভাগৱত কথা সাৰম ৰাম ৰাম বুলি বৈকুণ্ঠক চলাম
ও তাৰেও ঘোৰণি কাৰাৰাম হৰে ৰাম 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 ৰাম